এটা সুস্থ হাৰ্ট এটা সুস্থ শৰীৰৰ লক্ষণ আৰু সুস্থ পৰিয়াল সুস্থ সমাজ সুস্থ দেশ কিন্তু গোটেই এই ঈশ্বৰে দিয়া নৰ্মেল হাৰ্টটো অসুস্থ আমি কেনেকৈ কৰোঁ তাকে আলোচনা কৰিব লাগিলে প্ৰথমতে আমি ক'ব লাগিব যে আমি চিগাৰেট স্মকিংটো এৰিব লাগিব এটা সামাজিক ব্যাধি স্মকিংটোৱে আমি সৰুতে থাকোঁতে শিকিছিলোঁ ডক্টৰ নহওঁতে যে ইমান 10 পেকেট চিগাৰেট 10 বছৰ খালে 100 জনৰ এজনৰ হাওফাওৰ কেঞ্চাৰ হ'ব কিন্তু মেডিকেল সায়েন্সটো ইমান আগবাঢ়ি গ'ল এতিয়া কয় যে এটা হেতুটো কেঞ্চাৰ হোৱাৰ হিমান লক্ষণ থাকে কিন্তু বহুত কম সংখ্যা কিন্তু চিগাৰেট স্মকিঙৰ এটা হোপাই চিগাৰেট বা বিড়িত এটা হোপাই আপোনাৰ হাৰ্টৰ ভিতৰত দিগদাৰি কৰি গৈ আছে যিমানে বেছিকৈ খাইছে সিমানে কৰিছে আৰু এটা হোপায়ো অন্যায় কৰে কি হয় যে চিগাৰেটত থকা ধোঁৱা তার এইবিলাক বেয়া ফুল তার বুলি কয় এইবিলাক ধৰণৰ বেলেগ বেলেগ বস্তু যিমান থাকে গোটেইখিনি হাওফাওৰ থৈ দি ব্লাডৰ থৈ দি হৃদযন্ত্ৰ আৰু গোটেই শৰীৰৰ তেজৰ নলীৰ ভিতৰত প্ৰৱেশ কৰে ব্লাড য'তেই যাব তেজ য'তেই যাব তাৰে ভিতৰত গৈ সেই ধোঁৱাবিলাকেৰে নিকোটিনে কি কৰিব তেজৰ নলীৰ ভিতৰখন ঘা কৰি পেলায় কেলছিয়াম জমা কৰি টাইট কৰি পেলায় ব্লাড যাব নোৱাৰা কৰি পেলায় হাৰ্ট এটাক কৰে কাৰ্ডিয়াক এৰেষ্ট কৰে চিগাৰেট স্মকিং যদি কয় 100 জনে স্মকিং কৰে 100 জনৰ ক্ষেত্ৰতে ৰিস্ক বাঢ়ি যায় হাওফাওৰ বেমাৰৰ ক্ষেত্ৰত কি কয় 100 জনৰ ভিতৰত এজনৰ হ'ব পাৰে কিন্তু হাৰ্টৰ ক্ষেত্ৰত 100 জনে চিগাৰেট খালে 100 জনৰে কি অন্যায় কৰি গৈ আছে গতিকে চিগাৰেটটো এৰক এলকহল মদ এতিয়া সুৰা খালে কি হ'ব মানে তেওঁৰ অত্যাধিক যেতিয়া খাব হাৰ্টৰ মাংসখিনি দুৰ্বল হৈ যায় কাৰ্ডিওমায়োপেথি বুলি কয় আৰু দুৰ্বল হ'লে কি হ'ব সি পাম্প কৰিব নোৱাৰিলে গোটেই শৰীৰত তেজ কম যাব গ'লে ভাগৰ লাগিব উশাহৰ কষ্ট হ'ব ড্ৰাগ এডিকশ্যন এটা বৰ ডাঙৰ সমস্যা আগতে বাহিৰত বেছি আছিল এতিয়া অসমতো শুনা পাইছোঁ হয় ড্ৰাগ এডিকশ্যনটো এনেকুৱা বেয়া বস্তু যে ইয়ং জেনেৰেশ্যনে খোৱা কৰিছে এইটো ষ্টাইল বুলি ভাবিছে ড্ৰাগটো আৰু বেয়া বস্তু যে সি কি কৰে গোটেই তেজৰ নলীৰ ভিতৰত ঘা কৰে কোলেষ্ট্ৰল জমা কৰে চবটো কৰে তাৰ উপৰিও প্ৰেছাৰটো ব্লাড প্ৰেছাৰ অত্যাধিক বঢ়াই দিয়ে তেজৰ নলী সংকুচিত হৈ যায় এই ডাঙৰ নলীবিলাকো সংকুচিত হৈ যায় সৰু নলী আৰু বেছি হয় গতিকে তেজৰ চলাচল বন্ধ হৈ যায় কাৰ্ডিয়াক এৰেষ্ট হয় বুলি যে শুনা পাইছোঁ তাতে আপোনালোকে ইনভেষ্টিগেশ্যন কৰিলে দেখিব ড্ৰাগ এডিকশ্যনো থাকে এইটো তাৰ উপৰিও এটা ষ্টাইল হৈ গৈছে যে হুকাটো বহুত বেছি পৰিমাণে এইটো সামাজিক ব্যাধি হৈ গৈছে ডাঙৰ ষ্টাইলত মানুহে খায় কিন্তু এইটো বস্তু আমি হৃদযন্ত্ৰক অত্যাচাৰ কৰা টাইপৰ হৈ যাব চিগাৰেটতকৈ আৰু বেছি পৰিমাণে বেয়া এইখিনিতে মই কওঁ আৰু এটা বস্তু যে খাদ্য বস্তুৰ ক্ষেত্ৰতো মই অকণমান কৈ দিছোঁ যে কেনেকৈ আমি ভাল হাৰ্টটো বেয়া কৰিব পাৰোঁ যে আমি যদি অত্যাধিকভাৱে খাদ্য মানে বাহিৰত খাওঁ জাংক ফুড বাহিৰত বনোৱা ফুড খাওঁ হাই কেলৰিযুক্ত খাওঁ তেলজাতীয় বস্তু বেছি খাওঁ মাংস বেছি খাওঁ কণী বেছি খাওঁ এইখিনি হ'লে কি হয় প্ৰেছাৰ চুগাৰ বাঢ়ি যায় কোলেষ্ট্ৰল বাঢ়ি যায় ফলত হাৰ্টৰ দিগদাৰি হয় এই গোটেইখিনি বস্তু আমি এভইড কৰিব পৰা বস্তু আমি এইখিনি যদি এভইড কৰিব পাৰোঁ ঈশ্বৰ আল্লাই দিয়ে হাৰ্টটো নৰ্মেল ৰাখিব পাৰিম